শিক্ষক বন্ধুসকল, আজিৰ এটা গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আপোনালোকৰ মাজত লৈ আহিছোঁ। আজি অসম চৰকাৰৰ যি বিত্ত দৰমহা গৱেষণা কেন্দ্ৰ আছে, সেই বিভাগৰ ফালৰ পৰা য'ত আদেশ আছে, সেই আদেশৰ কিছু আপোনালোকৰ আগত আনিছোঁ। দৰমহা 8 পে কমিশ্যন সম্পৰ্কে আৰু অসম চৰকাৰৰ 7ম অসম দৰমহা তথা উৎপাদনশীলতা দৰমহা আয়োগৰ পৰামৰ্শ অনুসৰি 2016 চনৰ 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱা অন্তিম দৰমহা সংশোধনীৰ পৰা বলৱৎ হৈ থকা চৰকাৰী কৰ্মচাৰীসকলৰ বেতন আৰু অন্যান্য ভাত্তাৰ গাঁথনিৰ বিস্তৃত পুনৰীক্ষণ কৰাৰ কথা কিছুদিনৰ পৰা বিবেচনা কৰি আহিছে। চৰকাৰৰ বিত্তীয় বহনক্ষমতা সুদৃঢ় কৰা, সেৱা প্ৰদানৰ ফলাফলৰ গুণগত মান উন্নত কৰা আৰু প্ৰশাসনিক কাৰ্যত দক্ষতা বৃদ্ধি কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। এইটো বিবেচিত হৈছে যে দৰমহা গাঁথনিৰ সংশোধনী কৰাৰ লগতে মানৱ সম্পদ ব্যৱস্থাপনা, প্ৰযুক্তিৰ ব্যৱহাৰ, ফলাফল ভিত্তিক শাসন ব্যৱস্থা আৰু জনবলৰ যুক্তিসংগত পুনৰ্বিন্যাসৰ ক্ষেত্ৰত গাঁথনিক সংস্কাৰো একেলগে আগবঢ়াব লাগিব। চৰকাৰে এইটো বিবেচনা কৰে যে লোকসেৱা প্ৰদান ব্যৱস্থাত ডিজিটেল প্ৰযুক্তি প্ৰণালীবদ্ধ প্ৰয়োগ, বিত্তীয় ব্যৱস্থাপনা প্ৰণালীৰ সৈতে মানৱ সম্পদ ব্যৱস্থাপনা প্ৰণালী (HRMS)ৰ সংহতকৰণ, পৰিমাণযোগ্য কাৰ্যদক্ষতাৰ মানদণ্ড নিৰ্ধাৰণ আৰু সুসংগঠিত প্ৰশিক্ষণ আৰু সামৰ্থ্য বিকাশৰ জৰিয়তে লক্ষ্যভিত্তিক দক্ষতা উন্নয়ন সাধন কৰি প্ৰতিজন কৰ্মচাৰীৰ উৎপাদনশীলতা বৃদ্ধি কৰিব পাৰি। মানদণ্ডৰ লগতে সংযোগ স্থাপন কৰিব লাগিব আৰু ই ৰাজ্যৰ বিত্তীয় সামৰ্থ্য আৰু অসম বিত্তীয় দায়বদ্ধতা আৰু বাজেট ব্যৱস্থাপনা অধিনিয়ম 2005, আছাম ফিস্কেল ৰেছপন্সিবিলিটি এণ্ড বাজেট মেনেজমেণ্ট এক্ট 2025 ৰ উপবন্ধাৱলীৰ সংগত হৈ থাকিব লাগিব। তথ্য অনুসৰি অসমৰ ৰাজ্যপালে নিম্নলিখিতৰে 8ম দৰমহা আয়োগ 2026 গঠন কৰিছে। ক্ৰমিক নম্বৰ, নাম আৰু পদবী, য'ত থাকিব সুভাষ চন্দ্ৰ দাস IAS অৱসৰপ্ৰাপ্ত অধ্যক্ষ, জ্যেষ্ঠতম সচিব কৰ্মচাৰী বিভাগ সদস্য, জ্যেষ্ঠতম সচিব ARTPG বিভাগ সদস্য, জ্যেষ্ঠতম সচিব বিত্ত বিভাগ সদস্য, বিধি নিৰ্দেশক তথা আয়ুক্ত আৰু বিশেষ সচিব ন্যায়িক বিভাগ সদস্য, বিশেষ সঞ্চালক বিত্ত বাজেট বিভাগ অথবা বিত্ত বিভাগৰ শ্ৰেষ্ঠতম সচিবৰ দ্বাৰা মনোনীত কোনো বিষয়া, অধ্যাপক ৰাতুল মহন্ত গুৱাহাটী বিশ্ববিদ্যালয় বিশেষ আমন্ত্ৰিত সদস্য আৰু সচিব বিত্ত দৰমহা গৱেষণা বিভাগ। কাৰ্য আৰু পৰিসীমাৰ নিবন্ধন। আয়োগে দৰমহা সংশোধনী, গাঁথনিমূলক সংস্কাৰ, বিত্তীয় বহনক্ষমতা, ডিজিটেল ৰূপান্তৰ, জনবলৰ সৰ্বত্ৰ ব্যৱহাৰ আৰু ফলাফল ভিত্তিক শাসন ব্যৱস্থাৰ সৈতে সংযুক্ত কৰি এক সংস্কাৰমুখী আৰু সামগ্ৰিক দৃষ্টিভংগী গ্ৰহণ কৰিব। পৰীক্ষণৰ পৰিসৰ। 8ম অসম দৰমহা আয়োগৰ পৰিসীমা নিম্নলিখিত ক্ষেত্ৰসমূহৰ ব্যতিৰেকে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ দৰমহা আৰু অন্যান্য ভাত্তাৰ গাঁথনি আৰু সেৱা চৰ্তাৱলী পৰীক্ষণৰ মাজতে সীমাবদ্ধ থাকিব। সৰ্বভাৰতীয় সেৱাৰ বিষয়াসকল দৰমহা গাঁথনি আৰু বিত্তীয় বহনক্ষমতা, য'ত অসম চৰকাৰৰ অসমৰ দৰমহা গাঁথনিৰ ঐতিহাসিক সমীক্ষা, ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক স্তৰত প্ৰচলিত সমষ্টিবাদী অৰ্থনৈতিক পৰিস্থিতিসমূহ, উন্নয়ন পৰিকল্পনা প্ৰভাৱ আৰু নিয়োগ বিস্তাৰ, ৰাজ্যৰ ৰাজহ সম্পদ আৰু মধ্যকালীন বিত্তীয় ৰূপৰেখা। 8ম কেন্দ্ৰীয় দৰমহা আয়োগৰ 8th চেণ্ট্ৰেল পে কমিশ্যন পৰামৰ্শাৱলী উপলব্ধ হ'ব। অসম বিত্তীয় দায়বদ্ধতা আৰু বাজেট ব্যৱস্থাপনা অধিনিয়ম 2005 ৰ উপবন্ধাৱলী, বিকল্প ৰূপায়ণ, পৰিস্থিতি সাপেক্ষে বৰ্ষই ভিত্তিক বিত্তীয় প্ৰভাৱ পদক্ষেপ, নগদ ধন প্ৰবাহ ব্যৱস্থাপনাৰ প্ৰয়োজনীয়তা আৰু ঋণ বহনক্ষমতাৰ মানদণ্ড। আৰু 5 নম্বৰত আছে অৱসৰী বেতন আৰু মৰগীয়া ভাত্তা আৰু ৰূপৰেখা, য'ত আধুনিক দৰমহাৰ গাঁথনি
আৰু এইখিনিয়ে আছিল, আপোনালোকে চাই ল'ব ধুনীয়াকৈ। ইয়াত দিছে বকেয়া আৰু ৰূপে পদ্ধতি, অন্যান্য বিশেষসমূহ ইয়াত ধুনীয়াকৈ আছে, আপোনালোকে চাই ল'ব পাৰিব। ধন্যবাদ।